नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা এইবাৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা নৌ লম্পটৰ কামনাৰ বলি হল এগৰাকী বুৱাৰী মন্দিৰত নি ধৰ্ষণ কৰিলে নৌ লম্পটে আৰু সেই ধৰ্ষণৰ ভিডিঅ' ভাইৰেল কৰিলে অভিযুক্তসকলে ঘটনা সন্দৰ্ভত 6 লম্পটক গ্ৰেপ্তাৰ আৰক্ষী গুৱাহাটী মহানগৰীত পুনৰ জঘন্য কাণ্ড 9জনীয়া লম্পটৰ দলে সংঘটিত কৰিলে এক লজ্জাজনক ঘটনা কুকৰ্ম কৰি ভিডিঅ' আবদ্ধ কৰিলে কেমেৰাত আৰু সেই ভিডিঅ' ভাইৰেলৰ পিছতেই সমগ্ৰ গুৱাহাটী মহানগৰীত চাঞ্চল্য বৰাগাঁও নিজৰাপাৰৰ দুৰ্গা মন্দিৰ প্ৰাংগণত সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনা কুকৰ্ম কৰি আৰক্ষীৰ জালত পৰিছে কুলদীপ পিংকু মৃণাল গগন বিজয় আৰু সৌৰভ এই 6গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু বৰ্তমানৰ মুকলি আকাশৰ তলত 3 মূল অভিযুক্ত ক্ৰমে ৰবীন দাস দীপাংকৰ আৰু কৃষ্ণ আৰু এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য গুৱাহাটী মহানগৰীত পৰৱৰ্তী খবৰ গ্ৰেপ্তাৰ কৰা হল পুষ্পাটুৰ অভিনেতা তথা দক্ষিণৰ সুপাৰষ্টাৰ অল্লু অৰ্জুনক হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জনপ্ৰিয় অভিনেতাজনক পুষ্পাটুৰ প্ৰিমিয়াৰ চাবলৈকৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে পুষ্পাটুৰ অভিনেতা অল্লু অৰ্জুনক গ্ৰেপ্তাৰ হল দক্ষিণৰ সুপাৰষ্টাৰ অল্লু অৰ্জুন হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জনপ্ৰিয় অভিনেতাজনক জুবলি হিলছৰ বাসগৃহত উপস্থিত হয় অল্লুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে চিকাদ্দপল্লী আৰক্ষী থানালৈ অভিনেতাজনক লৈ যোৱাৰ খবৰ আহিছে বৰ্তমান সন্ধ্যা থিয়েটাৰৰ ঘটনাত পুষ্পাৰ অভিনেতাজনক গ্ৰেপ্তাৰ কৰা হৈছে উল্লেখযোগ্য যে বিগত 4 ডিচেম্বৰত পুষ্পাটুৰ প্ৰিমিয়াৰৰ দিনা হৈছিল অভাৱনীয় ভিৰ আৰু সন্ধ্যা থিয়েটাৰত পদপিষ্ট হৈ মৃত্যুক সাৱটিছিল এগৰাকী মহিলাই লগতে মহিলাগৰাকীৰ 9 বছৰীয়া পুত্ৰও গুৰুতৰভাৱে আহত হৈছিল এই ঘটনাত আৰু মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়ালে দাখিল কৰিছিল এজাহাৰ আৰু এজাহাৰৰ ভিত্তিত এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে পুষ্পাটুৰ অভিনেতা অল্লু অৰ্জুনক পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ইংৰাজী নৱবৰ্ষ আৰু বৰদিনৰ পূৰ্বে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে চাওঁ আহক উৎসৱৰ আনন্দৰ মাজতে পাহৰি নাযাব নিজৰ দায়িত্ব ইংৰাজী নৱবৰ্ষ আৰু বৰদিনৰ আনন্দৰ পূৰ্বে ৰাজ্যবাসীলৈ পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যত সংঘটিত দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰাজ্যবাসীয়ে মানিব লাগিব কেইবাটাও নিয়ম শীতৰ কুঁৱলীৰ মাজত বাহন চলাওঁতে হ'ব লাগিব সাৱধান এই সময়ছোৱাত সকলোকে হেলমেট পৰিধান কৰাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ আৰু সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ 4চকীয়া বাহনত সিট বেল্ট পৰিধান কৰি বাহন চলোৱাৰ পৰামৰ্শ 2024 বৰ্ষৰ 3 জানুৱাৰীৰ দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনা খুঁৱৰি আবেগিক হৈ পৰিল মুখ্যমন্ত্ৰী বনভোজলৈ যোৱাৰ সময় পৰিৱৰ্তন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড কুঁৱলীৰ মাজত বাহন উলিয়াই নিয়াৰ ক্ষেত্ৰত সকলোকে সাৱধান হ'বলৈ পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু বনভোজলৈ যোৱা বাহনৰ চালকে টোপনি ক্ষতি নকৰিব লগতে সুৰাপান নকৰিব বনভোজলৈ যোৱা লোকসকলকৰ এই বিষয়ত গুৰুত্ব দিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উৎসৱৰ আনন্দৰ মাজতে পাহৰি নাযাব নিজৰ দায়িত্ব ৰাজ্যবাসীক উদ্দেশ্যি এই আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ গোমাংস নিষিদ্ধ কৰাৰ পিছতে ৰাজ্যৰ গৰু বজাৰত নাই গ্ৰাহক গৰু বিক্ৰী কৰিব পৰা নাই গোপালকসকলে এই সন্দৰ্ভত বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ বিশেষ মাংস ৰাজ্যত নিষিদ্ধ কৰাৰ পিছতে গৰু বজাৰত নাই গ্ৰাহক গৰু বিক্ৰী কৰিব পৰা নাই গোপালকসকলে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই সন্দৰ্ভত বিস্ফোৰক অভিযোগ
গৰুৰ বৃহৎ বজাৰ ৰাজমাই বজাৰত এতিয়া কোনেও গৰু ক্ৰয় নকৰে। গৰু বিক্ৰী কৰিব নোৱাৰি এতিয়া বিপদত পৰিছে একাংশ কৃষক। নিজৰ পৰিয়াল পোহপাল দিয়াত সমস্যাৰ সন্মুখীন হৈছে গোপালকসকল। হাহাকাৰ কৰিছে শিৱসাগৰ জিলাৰ খেতিয়কসকলে, কিয়নো খেতিৰ পিছত গোপালনে হৈছে আটাইতকৈ ডাঙৰ ব্যৱসায়। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ পিএফ একাউণ্টৰ গৰাকীলৈ ভাল খবৰ। এতিয়াৰ পৰা এটিএমৰ পৰা উলিয়াব পাৰিব পিএফৰ ধন। পিএফৰ ধন উলিয়াবলৈ আপুনি যাব নালাগে কাৰ্যালয়লৈ। কেনেকৈ এটিএমৰ জৰিয়তে ধন উলিয়াব পাৰিব আপুনি চাওঁ আহক। আপুনি এতিয়াৰ পৰা এটিএমৰ পৰা উলিয়াব পাৰিব পিএফৰ ধন। অহা জানুৱাৰী মাহৰ পৰা দেশত কাৰ্যকৰী হ'ব এই সুবিধা আৰু আপুনি এই সুবিধা লাভ কৰিব। দেশৰ কোটি কোটি ইপিএফৰ উপভোক্তাসকলৰ বাবে এই ডাঙৰ খবৰ। এজন হিতাধিকাৰী বা বীমাকৃত লোকে এতিয়া এটিএমৰ যোগেদি ধন উলিয়াব পাৰিব। শ্ৰম মন্ত্ৰালয়ৰ সচিব সুমিতা দাৱৰাই প্ৰকাশ কৰিছে এই কথা। কেনেকৈ এটিএমৰে উলিয়াব পাৰিব পিএফৰ ধন চাওঁ আহক। একাউণ্টৰ গৰাকীক প্ৰদান কৰা হ'ব এখন বিশেষ পিএফ কাৰ্ড আৰু এই পিএফ কাৰ্ডখনে এটিএমৰ দৰে কাম কৰিব। পিএফ কাৰ্ডখন বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ থাকিব আৰু পিএফ বেলেঞ্চৰ 50% ধনহে এবাৰত উলিয়াব পাৰিব গৰাকীয়ে। এই সুবিধাৰ বাবে পিএফৰ ধনৰ বাবে বাৰে বাৰে গৰাকীয়ে অফিচলৈ যাব নালাগে। উপভোক্তাই যিকোনো সময়ত যিকোনো স্থানত উলিয়াব পাৰিব পিএফৰ ধন। 2025 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম। পৰৱৰ্তী খবৰ, RBI অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ। ৰুছ ভাষাত এটা ইমেইল ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰি এই ভাবুকি দিছে এটা অজ্ঞাত চক্ৰই। এই ইমেইল লাভ কৰাৰ পাছতে ৰিজাৰ্ভ বেংকৰ নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰি তোলা হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় এইবাৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে। ৰুছ ভাষাত এটা ইমেইল ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰি এই ভাবুকি প্ৰদান কৰিছে এক অজ্ঞাত চক্ৰই। এই ইমেইল লাভ কৰাৰ পাছতে ৰিজাৰ্ভ বেংকৰ নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰি তোলা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে এই সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পাছতে ক্ৰাইম ব্ৰাঞ্চে আৰম্ভ কৰিছে তদন্ত। অৱশ্যে কোনো দুষ্ট চক্ৰই ষড়যন্ত্ৰ কৰি ভীতিগ্ৰস্ত কৰিবলৈ এনে ইমেইল প্ৰেৰণ কৰা বুলি সদৰি কৰিছে আৰক্ষীয়ে। অচিৰে সেই দুষ্ট চক্ৰ আৰক্ষীৰ জালত পৰিব বুলিও সদৰি কৰিছে ক্ৰাইম ব্ৰাঞ্চে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ৰিজাৰ্ভ বেংকক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল দুষ্ট চক্ৰই। যোৱা নৱেম্বৰ মাহতে এটা অজ্ঞাত ফোন নম্বৰৰ পৰা ফোন কৰি ৰিজাৰ্ভ বেংক উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল দুষ্ট চক্ৰই। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এইবাৰ তামিলনাডুৰ ডিণ্ডিগুলত ভয়ংকৰ অগ্নিকাণ্ড। এখন ব্যক্তিগত চিকিৎসালয়ত জুই লাগি 7 গৰাকী লোকৰ মৃত্যু। নিহতসকলৰ ভিতৰত আছে এটি শিশু, 3 গৰাকী মহিলা। লগতে আহত হৈছে আন কেইবাগৰাকীও লোক। আহত 3 গৰাকী লোকৰ অৱস্থা বৰ্তমান অতি সংকটজনক। আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৰোগীসকলক আৰু চিকিৎসালয়খনত আবদ্ধ হৈ থকা প্ৰায় 100 গৰাকী লোকক উদ্ধাৰ কৰা হৈছে এই পৰ্যন্ত। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। এই মাহতে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ড থাকিলে চৰকাৰী পকী ঘৰ লাভ কৰিব প্ৰতিগৰাকী লোকে। PMAY পকী ঘৰক লৈ চৰকাৰৰ বৃহৎ ঘোষণা। চলিত মাহতে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ডিচেম্বৰ মাহত PMAY পকী ঘৰ লাভ কৰিব ৰাজ্যৰ 60,000 পৰিয়ালে। ৰেচন কাৰ্ড থাকিলে চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন আৰু ডিচেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ চৰকাৰৰ। ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবক বদলিৰ হুংকাৰ। 60,000 বাট পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ চৰকাৰৰ আৰু লগতে নতুনকৈ 1,70,000 ঘৰ অতি সোনকালে প্ৰদান কৰাৰ আশ্বাস ৰাজ্য চৰকাৰৰ। মুঠ 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই ঘৰসমূহ লাভ কৰিব ৰাজ্যবাসীয়ে।
PMAYৰ পকী ঘৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ ঘোষণা আৰু যোগ্যজনে ঘৰ নাপালে পঞ্চায়ত সচিবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ ভাল খবৰ। অনলাইন পেমেণ্টত আহি গ'ল বিশেষ নতুন সুবিধা। এতিয়াৰ পৰা ইণ্টাৰনেট নোহোৱাকৈ কৰিব পাৰিব অনলাইন পেমেণ্ট। গ্ৰাম্য অঞ্চলত নেটৱৰ্কৰ সমস্যা থাকিলেও আৰু চিন্তা নাই। অনলাইন পেমেণ্টত আহি গ'ল বিশেষ নতুন সুবিধা। এতিয়াৰ পৰা ইণ্টাৰনেট নোহোৱাকৈ কৰিব পাৰিব অনলাইন পেমেণ্ট। গ্ৰাম্য অঞ্চলত নেটৱৰ্কৰ সমস্যা থাকিলেও আৰু চিন্তা নাই। অফলাইন পদ্ধতিৰে কৰিব পাৰিব ধনৰ লেনদেন। UPI লাইটে লৈ আহিছে বিশেষ সুবিধা। পূৰ্বে এই লেনদেনৰ সীমা আছিল 1000 টকা। ভাৰতীয় ৰিজাৰ্ভ বেংকে 5000 টকা পৰ্যন্ত বৃদ্ধি কৰিছে এই লেনদেনৰ সীমা। প্ৰতিবাৰত 1000 টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব UPI লাইটৰ জৰিয়তে। আপোনাৰ অঞ্চলত ইণ্টাৰনেট সেৱা উপলব্ধ নহ'লেও কৰিব পাৰিব ধনৰ লেনদেন। আনহাতে UPI 1 to 3 পেৰেও কৰিব পাৰিব লেনদেন। ইয়াৰ বাবে দিব নালাগে কোনো বিশেষ মাচুল। IVR নম্বৰৰ জৰিয়তে ভইচ পেমেণ্ট কৰিব পাৰিব আপুনি। মিছ কলৰ জৰিয়তেও পেমেণ্ট কৰাৰ আছে সুবিধা। UPI 1 to 3 পেৰ জৰিয়তে 5000ৰ পৰা 10000 টকা প্ৰতিবাৰত লেনদেন কৰিব পাৰিব। আধাৰ OTPৰ জৰিয়তেও UPI 1 to 3 পেত লেনদেন কৰিব পাৰিব। UPI 1 to 3 পেৰ সৈতে কিদৰে লিংক কৰিব আপোনাৰ একাউণ্ট চাওঁ আহক। আপুনি প্ৰথমে IVR নম্বৰত কল কৰিব লাগিব। দ্বিতীয়তে ভাষা বাছনি কৰিব লাগিব আৰু তৃতীয়তে বেংক একাউণ্ট পঞ্জীয়ন কৰক। চতুৰ্থতে আপোনাৰ ডেবিট কাৰ্ডৰ তথ্য দাখিল কৰক। পঞ্চমতে UPI পিন দিয়ক। আপুনি নিজৰ মতে এটা UPI পিন দিয়ক আৰু ইয়াৰ পিছতে আপোনাৰ মোবাইলত মেছেজ আহিব। UPI 1 to 3 পেৰ সৈতে আপোনাৰ বেংক একাউণ্ট লিংক হোৱা বুলি এই মেছেজটো আহিব। ডিজিটেল পেমেণ্টৰ অধিক প্ৰসাৰৰ বাবে এই নতুন ব্যৱস্থা হাতত লোৱা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ। এইবাৰ পুনৰবাৰ 44টা পৰিয়ালক উচ্ছেদ চলালে প্ৰশাসনে আৰু এই উচ্ছেদক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ পৰিস্থিতি। বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে প্ৰশাসন। আকৌ চলিল প্ৰশাসনৰ বুলডোজাৰ। গৃহহাৰা হ'ল 44টা পৰিয়াল। পুৱাৰে পৰা চলিছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি আৰু উচ্ছেদ চলোৱাৰ পিছতে কান্দোনত ভাগি পৰিছে উচ্ছেদিত পৰিয়ালসমূহ। গোৱালপাৰাৰ পঞ্চৰত্নত চলিছে প্ৰশাসনৰ এই উচ্ছেদ অভিযান।